নমস্কাৰ ক্লাছ 2 ছ'চিয়েল সায়েন্সৰ আজি চেপ্টাৰ 4 লৈ সকলোকে স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে বিশ্বাসী বন্ধু উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে জানে ছ'চিয়েল ষ্টাডিজ এডিআৰ এক্সামৰ কাৰণে কিমান ইম্পৰ্টেণ্ট গতিকে আমি ছ'চিয়েল সায়েন্সৰ ক্লাছ 6ৰ পৰা 10লৈকে গোটেই কেইখন কিতাপ আমি ডিছকাছ কৰিছোঁ অলৰেডি ক্লাছ 10 শেষ হৈছে ক্লাছ 9 আৰু 8ৰ ক্লাছ চলি আছে বৰ্তমান মৰ্নিং আপোনাৰ 7 বজাত আপোনাৰ ক্লাছ 9ৰ চেপ্টাৰ 2 দিয়া আছে ভিডিঅ'টো চাব আৰু এতিয়া আপোনালোকৰ কাৰণে লৈছোঁ ক্লাছ 8ৰ চেপ্টাৰ 4 সো জিঅ'গ্ৰাফিৰ পাৰ্ট আমি ডিছকাছ কৰি আছোঁ ক্লাছ 8ৰ গতিকে আজিৰ চেপ্টাৰটোৰ নাম হৈছে বসতি গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন ইয়াৰ পৰা কেইটামান কুৱেশ্যন উলিয়াইছোঁ আৰু যিকেইটা কুৱেশ্যন উলিয়াইছোঁ এই চেপ্টাৰটোত বেছি ইম্পৰ্টেণ্ট ইমান কুৱেশ্যন নাই যিকেইটা ইম্পৰ্টেণ্ট যেন লাগিছে সেইকেইটা উলিয়াইছোঁ অ'কে তো আৰম্ভ কৰিছোঁ আজি প্ৰথমটো কুৱেশ্যন গ্ৰাম্য বসতি অঞ্চলৰ প্ৰায় কিমান শতাংশ লোকে কৃষি কাৰ্যত নিয়োজিত হৈ থাকে মানে গাঁৱৰ মানুহৰ যিবিলাক গাঁও অঞ্চলৰ মানুহ তেওঁলোক কিমান শতাংশ কৃষি কাৰ্যত নিয়োজিত হৈ থাকে মানে খেতি বাতি কৰে কাৰেক্ট আনসাৰটো হৈছে প্ৰায় 70% 70% লোক কৃষি কাৰ্যত গ্ৰাম্য অঞ্চলত জড়িত হৈ থাকে গতিকে আপোনালোকে যদি গাঁৱত ফুৰিবলৈ যায় তেনেহ'লে গম পাব যে আপোনাৰ বেছিভাগে কৃষি কাৰ্যৰ লগত জড়িত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আমাৰ অসম কিহৰ ওপৰত নিৰ্ভৰশীল জানেনে অসম কিহৰ ওপৰত নিৰ্ভৰশীল কাৰেক্ট আনসাৰটো হৈছে অসম কৃষি কাৰ্যৰ ওপৰত নিৰ্ভৰশীল চাহ খেতিয়ে হওক বা ধান খেতিয়ে হওক অসমত সকলোবোৰ খেতি কৰা হয় গতিকে অসমৰ প্ৰায়ভাগ লোক কৃষি কাৰ্যৰ ওপৰতে নিৰ্ভৰ কৰে কাৰণ এনেকুৱা বহুত ঠাই আছে য'ত চাকৰিয়াল নাই আগৰ দিনৰ মানুহে খেতি বাতি কৰি নিজৰ ল'ৰা ছোৱালীক পঢ়ুৱাইছিল এতিয়াও পঢ়ায় কিছুমান ঠাইত গতিকে অসম কিহৰ ওপৰত নিৰ্ভৰশীল কৃষি কাৰ্যৰ ওপৰত নিৰ্ভৰশীল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ গ্ৰাম্য বসতিৰ পৰা নগৰীয়া বসতি বা সৰু নগৰে বিস্তাৰ লাভ কৰি ডাঙৰ নগৰ হোৱাৰ যি প্ৰক্ৰিয়া তাকে সৰল অৰ্থত নগৰীকৰণ প্ৰক্ৰিয়া কি বুলি কোৱা হয় সৰল অৰ্থত নগৰীকৰণ প্ৰক্ৰিয়াক কি বুলি কোৱা হয় এই নগৰীকৰণ প্ৰক্ৰিয়াক নগৰীকৰণ বসতি বুলি কোৱা হয় মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ নগৰত কিমান শতাংশ লোকে উদ্যোগ বাণিজ্য আৰু বিভিন্ন সেৱামূলক কাৰ্যৰ লগত জড়িত হৈ থাকে কাৰেক্ট আনসাৰটো হৈছে নগৰত 75% অ'কে নগৰত 75% গাঁৱত 70% কৃষিৰ লগত জড়িত আৰু নগৰত তাৰে যিবিলাক 100%ৰ ভিতৰত নগৰৰ 100%ৰ ভিতৰত 75% জড়িত হৈ থাকে আমাৰ ভাৰতৰ প্ৰাৰম্ভিক জনসংখ্যা কিমান আছে প্ৰাৰম্ভিক জনসংখ্যা আছে 5500 জন অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰাৰম্ভিক জনসংখ্যা কিমান আছে শুদ্ধটো হৈছে 2500 নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ নগৰ বুলিলে কম জনসংখ্যা আৰু সীমিত কাৰ্যৰ পৌৰ প্ৰশাসনিক এলেকা একোটাক নগৰক কি বুলি কোৱা হয় কাৰেক্ট আনসাৰটো হৈছে নগৰ বুলি কোৱা হয় কি বুলি কোৱা হয় নগৰ বুলি কোৱা হয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আমাৰ দেশত 1 লাখতকৈ অধিক জনসংখ্যা থকা পৌৰ প্ৰশাসনিক এলেকাক মহানগৰক কি বুলি কোৱা হয় কাৰেক্ট আনসাৰটো হৈছে মহানগৰ বুলি কোৱা হয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ 1 নিযুতৰ পৰা 5 নিযুত জনসংখ্যা থকা পৌৰ বসতিক কি বুলি কোৱা হয় কুৱেশ্যন আনসাৰটো হৈছে অতি মহানগৰ বুলি কোৱা হয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ একোখন মহানগৰক কেন্দ্ৰ কৰি তাৰ উপকণ্ঠ অঞ্চলৰ ভালেমান সৰু বৰ নগৰ লগ হৈ যি একোটা নগৰপুঞ্জৰ সৃষ্টি কৰে তাক কি বুলি কোৱা হয় শুদ্ধটো হৈছে মেগালপলিছ বুলি কোৱা হয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ উৎপত্তিৰ যুগ অনুসৰি ভাৰতৰ নগৰসমূহ কেইটা ভাগত ভাগ কৰিছে বা কেইটা ভাগত ভাগ কৰা হৈছে উৎপত্তি অনুসৰি ভাৰতৰ নগৰসমূহক 3টা ভাগত ভাগ কৰা হৈছে সেই 3টা ভাগ কি আপোনালোকে কমেণ্ট কৰিব ওচৰা ওচৰিকৈ থকা দুখন চহৰ মিলিত হ'লে তাক দ্বৈত বা যমজ চহৰক কি বুলি কোৱা হয় কাৰেক্ট আনসাৰটো হৈছে যমজ চহৰ বুলি কোৱা হয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসমৰ প্ৰায় কিমান শতাংশ লোকে কৃষি কাৰ্য আৰু অন্যান্য প্ৰাথমিক বৃত্তিৰ লগত জড়িত
অসমৰ প্ৰায় 70% লোক। নেক্সট কুৱেশ্যনটো লৈছোঁ, অসমৰ পৌৰ প্ৰশাসনৰ দ্বাৰা পৰিচালিত পূৰ্ণ পৰ্যায়ৰ নগৰ সংখ্যা কেইখন? অসমত পৌৰ প্ৰশাসনৰ দ্বাৰা পৰিচালিত পূৰ্ণ পৰ্যায়ৰ নগৰ সংখ্যা কেইখন? কাৰেক্ট এনচাৰটো হৈছে পূৰ্ণ পৰ্যায়ৰ নগৰ সংখ্যা হৈছে 84খন, 84খন। নেক্সট কুৱেশ্যনটো লৈছোঁ, অসমৰ বেছিভাগ নগৰ ক'ত অৱস্থিত? কাৰেক্ট এনচাৰটো হৈছে অসমৰ বেছিভাগ নগৰ অৱস্থিত ব্ৰহ্মপুত্ৰ উপত্যকাত। নেক্সট কুৱেশ্যনটো লৈছোঁ, অসমত পৌৰ প্ৰশাসনৰ অন্তৰ্ভুক্ত নগৰ সংখ্যা কেইখন? কাৰেক্ট এনচাৰটো হৈছে 80খন। নেক্সট কুৱেশ্যনটো লৈছোঁ, কৃষি কাৰ্যক কেন্দ্ৰ কৰি মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ লৈ কিহৰ সৃষ্টি কৰিছে? কাৰেক্ট এনচাৰটো হৈছে গাঁৱৰ সৃষ্টি কৰিছে। নেক্সট কুৱেশ্যনটো আহিছোঁ, বসতিক কেইটা ভাগত ভাগ কৰিব পাৰি? শ্বৰ্ট কুৱেশ্যন হয়। বসতিক ঘাইকৈ দুটা ভাগত ভাগ কৰা হয়। নেক্সট কুৱেশ্যন, গ্ৰাম্য অঞ্চলৰ কিমান শতাংশ লোক কৃষি কাৰ্যৰ লগত জড়িত? আপোনালোকে মই অলৰেডি ক'লোঁ যে গ্ৰাম্য অঞ্চলৰ 70% লোক কৃষি কাৰ্যৰ লগত জড়িত। নেক্সট কুৱেশ্যন, নগৰৰ কেন্দ্ৰীয় অঞ্চলটো ঘাইকৈ কি কাৰ্যৰ লগত জড়িত? নগৰৰ কেন্দ্ৰীয় অঞ্চলটো ঘাইকৈ ব্যৱসায় বাণিজ্যৰ লগত জড়িত। নেক্সট কুৱেশ্যনটো লৈছোঁ, উৎপত্তি কালৰ ভিত্তিত ভাৰতৰ নগৰসমূহ কেইটা শ্ৰেণীত ভাগ কৰা হৈছে? উৎপত্তি কালৰ ভিত্তিত ভাৰতৰ নগৰসমূহ 3টা শ্ৰেণীত ভাগ কৰা হৈছে। লোকপিয়ল বিভাগে নিৰ্দিষ্ট কৰি দিয়া মতে ভাৰতৰ নগৰ এখনত প্ৰাৰম্ভিক জনসংখ্যা কিমান হ'ব পাৰে? লোকপিয়ল বিভাগে নিৰ্দিষ্ট কৰি দিয়া মতে ভাৰতৰ নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা 5500 জন হ'ব লাগে। অসমৰ একমাত্ৰ পৌৰ নিগম পৰিচালিত মহানগৰখনৰ নাম কি? অসমৰ একমাত্ৰ পৌৰ নিগম পৰিচালিত মহানগৰখনৰ নাম হৈছে গুৱাহাটী। এবাৰ আহিছোঁ শুদ্ধ অশুদ্ধ। নগৰীয়া বসতিতকৈ গ্ৰাম্য বসতিত জনসংখ্যাৰ ঘনত্ব অধিক। অশুদ্ধ। গ্ৰাম্য বসতিৰ অধিক সংখ্যক লোক চাকৰিৰ লগত জড়িত। অশুদ্ধ। শুদ্ধ। গ্ৰাম্য বসতিৰ অধিক সংখ্যক লোক চাকৰিৰ লগত জড়িত। নতুন দিল্লী এখনত প্ৰশাসনিক নগৰ আছে। শুদ্ধ। নেক্সট কুৱেশ্যনটো লৈছোঁ, আগ্ৰা এখন নদীৰ পাৰত অৱস্থিত নগৰ। শুদ্ধ। শিলচৰ বৰাক নদীৰ পাৰত অৱস্থিত হয়নে? শুদ্ধ। চমু উত্তৰ, গ্ৰাম্য অঞ্চলৰ বৃত্তি। গ্ৰাম্য অঞ্চলৰ প্ৰধান বৃত্তি হ'ল কৃষি। খেতি বাতিৰ উপৰি গাঁৱৰ মানুহে মাছ মৰা, মাটিৰ বাচন তৈয়াৰ কৰা, জীৱ জন্তু পোহা আৰু সৰু সুৰা ব্যৱসায় কৰা আৰু চাকৰি আদিৰ সহায়ত জীৱন নিৰ্বাহ কৰে। নগৰত বসতিৰ সা সুবিধা কি? নগৰত বসতিৰ সা সুবিধাসমূহ হ'ল যাতায়াত, চিকিৎসা, শিক্ষা, বাণিজ্য, বিদ্যুৎ, পানী যোগান আদিৰ দৰে সুবিধাবোৰ বৃদ্ধি পাবলৈ ধৰে। নগৰত বসতি ঘন হোৱাৰ কাৰণ কি? নগৰখনৰ সকলো সুবিধাৰ বাবে নগৰখন ঘন বসতিপূৰ্ণ। যেনে নগৰখনৰ পথ ঘাটবোৰ মসৃণ, যান বাহনৰ সুবিধা, ব্যৱসায় বাণিজ্য সুবিধা, নিযুক্তিৰ সুবিধা, চিকিৎসা, কল কাৰখানা, শিক্ষানুষ্ঠান, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদিৰ বাবে চহৰখনো ঘনবসতিপূৰ্ণ। মেগালপলিছ কাক বোলে? একোখন মহানগৰক কেন্দ্ৰ কৰি তাৰ উপকণ্ঠ অঞ্চলৰ ভালেমান সৰু বৰ নগৰ লগ হৈ যি একোটা নগৰপুঞ্জৰ সৃষ্টি কৰে তাকে মেগালপলিছ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো লৈছোঁ, নগৰৰ সা সুবিধা আৰু সমস্যা সম্পৰ্কত দুখন সুকীয়া তালিকা প্ৰস্তুত কৰা। নগৰৰ সা সুবিধাসমূহৰ দুখন তালিকা হৈছে, শিক্ষা গ্ৰহণৰ বাবে পৰ্যাপ্ত শিক্ষানুষ্ঠান পোৱা যায়, উন্নত চিকিৎসা সেৱা পোৱা যায়, যাতায়াতৰ সুবিধা থাকে, বেপাৰ বাণিজ্যৰ বাবে পৰ্যাপ্ত ব্যৱস্থাসমূহ উপলব্ধ, পৰিকল্পিত ঘৰ দুৱাৰ, দোকান খজাৰ ব্যৱস্থা থাকে, নিয়োগৰ সুবিধা বেছি, বেংক, পাইকাৰী আৰু খুচুৰা বিক্ৰী কেন্দ্ৰসমূহ সহজলভ্য। নগৰৰ সমস্যাসমূহ কি? নগৰৰ কেইটামান সমস্যা আছে জানাটো দৰকাৰ। বিশুদ্ধ খোৱা পানীৰ যোগান পৰ্যাপ্ত নহয়। গতিকে আপোনালোকে গমে পাইছে, যদি গুৱাহাটীতো আপোনালোকে যায় পানী কিনি খাব লাগে, কিন্তু গাঁৱত পানী আপোনালোকে কিনি খাব প্ৰয়োজন নাই। নেক্সট কুৱেশ্যনটো লৈছোঁ, গাড়ী মটৰৰ পৰা ওলোৱা ধোঁৱাৰ পৰা হোৱা বায়ু প্ৰদূষণ, শব্দ প্ৰদূষণ, আৱৰ্জনা নিষ্কাশনৰ সমস্যা নদী আৰু নলা নৰ্দমাক ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰা হয়। কৃত্ৰিম বানপানীৰ সমস্যা, খেলপথাৰ, উদ্যান আদিৰ দৰে মুকলি ঠাইৰ অভাৱ।
কৃত্ৰিম বানপানী ক'বই নালাগে, গুৱাহাটী আপোনাক দেখা পাইছে এজাক বৰষুণত বানপানী, সেইদিনা কেনেকুৱা অৱস্থা হৈছিল। গতিকে এয়া এটা সমস্যা। যান বাহনৰ সমস্যা, দ্ৰুত জনসংখ্যা বৃদ্ধি, নগৰীকৰণৰ সমস্যা, ঘৰ উদ্যোগ, বাটপথ, দোকান, অনুষ্ঠান প্ৰতিষ্ঠান আদি সাজিবলৈ ভূমিৰ নাটনিৰ প্ৰয়োজন। তুমি বাস কৰা ঠাইত থকা 10টা পৰিয়াল লোকসকলৰ শিক্ষাগত অৰ্হতা আৰু তেওঁলোক কি কি বৃত্তিৰ লগত জড়িত তাৰ জৰীপ কৰি এখন প্ৰতিবেদন প্ৰস্তুত কৰা। ছাত্ৰ ছাত্ৰীয়ে নিজে কৰে, মানে এইকেইটা ইমান ইম্পৰ্টেণ্ট নাই, কিতাপৰ পৰা উঠাই দিছোঁ মই। গতিকে আজিৰ টপিকটোৰ এইকেইটাই কুৱেশ্যন আছিল আজিৰ চেপ্টাৰটোৰ। বেছি কুৱেশ্যন নাই, তাৰে ভিতৰত যিকেইটা দৰকাৰী সেইকেইটা লৈ আহিছোঁ, আপোনালোকে ভালকৈ চাব। নগৰৰ ওপৰত কেইটামান কুৱেশ্যন আপোনাৰ প্ৰায় নিদিয়ে এইটো হ'লেও আপোনালোকে গেট 4ৰ কাৰণে চাই দিব, গেট 4 দিব পাৰে। অ'কে, ভিডিঅ'টো যদি ভাল লাগিছে ৰাতিপুৱা ক্লাছটো কৰিব, মৰ্ণিং ক্লাছটো বহুত স্পেচিয়েল হয় গেট 3ৰ কাৰণে। আপোনাক সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ ভিডিঅ'টো মই সমাপ্ত কৰিছোঁ। উন্নত ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ, জয় অসম।